টিকলি কেতিয়া ওলাই কৰিলো ৰেডি আৰু স্কুল যাবলৈ ওলাইছে আৰু ৰাখি সাখি পিন্ধাই মেলি আকে ৰাতিপুৱাই আজৰি হৈ গৈছো আৰু এফালে ওমবেটা আৰু টিকলিক দুইটা কিবা লাগিলে হবলা এখানে দুইটা আজি ৰাতিপুৱাই মানে মুখখন অকমান উফুনাফুনি হৈ আছে আৰু এতিয়া এফালে টিকলিক যাবলৈ বেগ চেক লৈ ৰেডি আৰু এফালে ওমবেটা ৰৈ আছে আৰু এতিয়া ৰাতিপুৱা 7টা 7:30 বাজিছে আৰু অকণ আজি ৰক্ষাবন্ধন বুলি ভিডিও কৰি যাম চাই দেব ব্লগটো সম্পূৰ্ণ শেষলৈকে আৰু এফালে টিকলিক আৰু ওমবেটা ককাকৰ লগত স্কুল গ'ল Hi everyone, welcome back to my channel. মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হ'ল ৰক্ষাবন্ধন, সকলোকে ৰক্ষাবন্ধনৰ শুভেচ্ছা জনাইছো আৰু লগতে আজি ৰিকৰো বাৰ্থডে আজি যাব নোৱাৰো কাৰণে কালিয়ে গৈ মেলি আহিলুংগে কাৰণ আজি কালি কৈছে যে নামঘৰত আজি হৰাই দিয়া কথা আছে কাৰণে আজি যোৱাটো পসিবল নহয় আৰু লগতে এফালে টিকলিকতে ওমবেটাহতে যেনিবাকে ৰাখি সাখি বান্ধি কৰি মেলিলে সব স্কুললৈ গ'ল ৰাতিপুৱাই বান্ধাই দিলো কাৰণ নামঘৰলৈ মই পিছত গুচি গলে পিছত স্কুলৰ পৰা আহি মেলি তেহেতৰো ভাগৰ যুগৰ লাগে যে আৰু মোৰো নামঘৰৰ পৰা আহোতে মেলিতে দেৰি হৈ যাবগে কাৰণে ৰাতিপুৱা স্কুল যোৱাৰ আগতে বান্ধি মেলি লৈ পেলাই সব এতিয়া ৰাখি সাখি বান্ধি পেলাই গ'ল আৰু মও অলপ সলপ কাম বন কৰি মেলি হৈছেগে গুটেখিনি হোৱাগেই নাইকিয়া তাকে এতিয়া বাকিবোৰ কাম বন কৰোগে আৰু তেহেতক খুৱাই মেলি লৈ পঠাই লৈছো নহলে কৰি মেলি থাকিলে আকৌ এফালে দেৰি হৈ গৈ থাকে যে আৰু এটা মই বাকি কাম বন কৰোগে আৰু ৰাখি সাখি পিন্ধোৱা ভিডিওখিনি এতিয়া এড কৰি দিম চাই লব ৰাতিপুৱা মানে দৌৰা দৌৰিকে কৰিলো যে সেইকাৰণে তেতিয়া মানে মই তেতিয়া ভিডিও ষ্টাৰ্ট কৰিবলৈ তেতিয়া নহলেগে গৈ কাৰণে এতিয়া কৰিছো আৰু এতিয়া ভিডিওটো আপোনালোকে ৰাখি পিন্ধোৱা ভিডিওটো তেতিয়ালৈকে ক্লিপ কিটা চাই লওক আৰু মই একেবাৰে তাৰ পিছতে লগ পাইছো অন্ত কৰি পেলা লাগি হে হাই টিকলি টিকলিক এফালে উলাই কৰিলো ৰেডি আৰু টিকলি কৈ দিয়া আজি সবকে ৰক্ষাবন্ধন হেপি ৰক্ষাবন্ধন কোৱা এফালে স্কুল উলাই কৰিলো ৰেডি আৰু এফালে মও একে থাল সজাই দিলো আৰু স্কুল আছে এটো কাৰণে স্কুল ইউনিফৰ্মতে পিন্ধি উলাই কৰিলো ৰাখি বান্ধিব আৰু এফালে ওমবেটা উলাই কৰি ৰেডি হৈ আছে সেইখন হাততে পিন্ধে ৰাখি পিন্ধাইছে টিকলিকে একে দম দি বা ধুনিয়াকে পিন্ধাব পাৰিলা দেই এটা ফুট এটা দি দিয়া লাহেকে চুলিখিনি অতৰাই দিয়া এটা এনেকে পূজা অকমান কৰি দিয়া প্লেটখন দি পায়ো हाँ टिकली का गिफ्ट तू साओ मेरा तो हल्के बांधी दी मेरे बांधना सीख गई अरे वाह कलरिक को बस उसके हाथ में हैप्पी रक्षाबंधन कोई दिया ठीक है तो बांधा पीछे
তাক ডাঙৰকে দে ফুট কপাল ডাঙৰ আছে তাৰ হাই ফ্ৰেণ্ডছ গুড আফটাৰনুন দুপৰীয়া এতিয়া 1টা মানে বাজিলে আৰু মই এফালে নামঘৰলৈ যাবলৈ ওলাই কৰিলোঁ ৰেডি আৰু ৰাতিপুৱা আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ সময় নহ'লে কাৰণ নামঘৰলৈ যোৱা কথা যিহেতু সেইটো কাৰণে জল্দি কাম বনো কৰিব মেলিব লাগে আৰু দুপৰীয়া ভাত পানীও বনাব লাগে যে সেইটো কাৰণে তাৰপিছত আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু টিকলিকো স্কুলৰ পৰা আহি গ'ল আৰু আহি পেলাই তেহেঁতক খুৱাই মেলি লৈ একে আজৰি হৈ গ'লোঁ আৰু একে ৰ'দতে ভিডিঅ' কৰিছোঁ আৰু এইফালে এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এইফালে সেয়া ফল মূলখিনি তাকে দি আহোঁগৈ এবাৰ গৈ আহিলোঁগৈ অলপ বস্তু দি আছোঁগৈ আৰু মানে এবাৰতে নিবলৈ অসুবিধা হৈ যায় যে সেইকাৰণে এবাৰকৈ নি আছোঁ এতিয়া সেইখিনি ফল মূলখিনি লৈ লৈছোঁ তাকে দি আহোঁগৈ আৰু ভিডিঅ' যে কৰি আছিলোঁ পাহৰিয়ে থাকিলোঁ যে সেইকাৰণে এতিয়াহে ব্লগটো ষ্টাৰ্ট কৰিছোঁ তাকে টিকলিহঁতক খুৱাই মেলি লৈ আজৰি হৈ গ'লোঁ টিকলিক দেৰিকৈ যাব 4টামান বজাত 3:30 4টামান বজাত যাব আৰু তাই আৰু মই এতিয়া যাওঁ এইফালে অলৰেডি মানুহ আহিছে আৰু তাকে তাত যদি পাৰোঁ অলপ ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰি থাকিম বাৰু আৰু এতিয়া মই যাওঁ এইখিনি পটককৈ দি থৈ আহি লওঁগৈ আৰু মোনাটো ভাৰী হৈ গৈছেগৈ অকলে দাঙিবলৈ দিগদাৰেই হৈ যায়গৈ গৈ তাতে এওঁ গ'ল মোক স্কুলৰ পৰা আনিবলৈ তাৰ স্কুল ছুটি হোৱাই নাইকিয়া কি আহি পাবহে বস্তু নি আছোঁ আৰু এতিয়া এইখিনি কলপাতখিনি নিবলৈ আহিছোঁ তাকে লৈ যাওঁ একে দুপৰীয়া সময় যে ৰ'দডাল একে মুখতে পৰিছে ইমান অশান্তি লাগিছে তাকে এইখিনি মই আগত থৈ আহি লওঁগৈ ৰখ তাৰপিছত নামঘৰ আহি পাই গ'লোহি আৰু মানুহজনো নাথাকোঁতে অকণমান বোলো এতিয়াই মনোযোগভাগ অকণমান ভিডিঅ' অকণমান কৰি থওঁ পিছত মানুহ থাকিলে সন্মুখলৈ আহি উঠাবলৈও বেয়া লাগে আৰু আমাৰ এই নামঘৰৰ অকণমান পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু লগতে এইফালে বন্তিকি গছো আগবঢ়াই দি কৰি ল'লোঁ আগতে সেৱা এটা কৰি লওঁ তাৰপিছতে আকৌ এইফালে গোপিনীয়ে যেনিবা ফল মূল কাটিয়ে আছে অলৰেডি আৰু অলপ হৈছে সি কাটি এতিয়া গোপিনী বেছি অহা নাই বৰ্তমান 4-5জনীমান আহিছে আৰু এইফালে ফল মূল কাটা কুটা কৰিছে আৰু সময়ো বেছি হোৱা নাইকিয়া তেতিয়া মই যাওঁতে কিমান 2টা বাজিবলৈ হৈ গৈছেহি গোপিনীয়ে যেনিবা এইফালে ফল মূলৰ কাম কৰি আছে হৈছেহি আৰু অলপমান বাকী আছে আৰু তেনেকৈ এতিয়ালৈকে মানুহ ইমান বেছিও হোৱা নাই ফল মূল কৰা মানুহখিনি আহিছেহে তাকে এতিয়া মই ঘৰলৈ আহিছোঁ ওমবেটা অথনি স্কুলৰ পৰা আহি পোৱাহিয়ে নাছিলে যে তাকে ভাত পানী খালে নে নাই চাবলৈ আহিছোঁ আৰু লগতে সেই কাপোৰ কেইটামানো আছে বাহিৰত সামৰি থৈ যাওঁ একেবাৰে নহ'লে আকৌ পিছত আহি পাওঁতে দেৰি হৈ যাবগৈ যে গৈ পেলাই আৰু নামঘৰৰ ওচৰতে যে ঘৰৰ সন্মুখতে বেছি দূৰ নহয় সেইকাৰণে ঘনকৈ আহি থাকিব পাৰি আৰু এইফালে লগতে মই কাপোৰ চাপোৰবোৰ সামৰি কৰি লওঁ অকলশৰীয়া যিহেতু নহ'লে মানে দিগদাৰে কৰি মেলি থৈ নগ'লে আৰু লগতে গোপিনীৰ কাৰণে চাহ অকণো বনাবলৈ আহিছোঁ তাকে ইয়াতে বনাওঁ তাত জুইত বনাই থাকিলে পিছত আকৌ তাকে পটাপট গোপিনীৰ কাৰণে চাহকণো বনাই কৰি লৈ আৰু এতিয়া 2টামান বাজিছে হ'বলা 2:30 মানেই হৈ গ'ল তাকে পটাপট মই এতিয়া বনাই মেলি লৈ যাওঁ গৈ পেলাই আকৌ তাৰপিছতে আকৌ দেখুৱামগৈ আৰু ইমান ভিডিঅ' চিডিঅ' কৰি থকা নাই অকণহে কৰিছোঁ আৰু বেছিকৈ নামঘৰৰ ভিতৰত কৰি থাকিবলৈও বেয়া লাগে এতিয়া পটাপট যাওঁ মই ভিতৰলৈ যাদৱানন্দন দীন দয়াশীল স্বামী
টিকলিক নাম হৈ থকা মাজতেহে আহিছে আৰু এতিয়া এইফালে লগৰ ল'ৰা ছোৱালী পাই একদম এইফালে প্ৰসাদ দি আছে আৰু এতিয়া কেইটা বাজিলে 5টামান বাজিলে। হাই ফ্ৰেণ্ডছ, নামঘৰৰ পৰা আহি পাই গ'লোঁ। অহা মানে 10-15 মিনিটমান হ'ল আৰু বেছি সময় হোৱা নাইকিয়া। আৰু তাতনো আজি কিমান ভিডিঅ' কৰিব পাৰিলোঁ নোৱাৰিলোঁ নাজানো। কিছুমানটো মই তাতে সৰু সৰু ল'ৰা ছোৱালী আহে যে তেহেঁতকে ভিডিঅ' কৰিবলৈ দিলোঁ। নিজে উঠি পেলাই কৰি পেলাই ভিডিঅ' থাকিবলৈও বেয়া লাগে যে, কাৰণ নিজে শৰাই দিয়ে আৰু যদি তেনেকৈ উঠি কৰি ফুৰোঁ বেয়া লাগিব। আৰু এইফালে টিকলিকো সেয়া শুই থাকিলে কাৰণে অকণমান দেৰিকৈ গ'ল। আৰু এইফালে কিবা খালে হ'বলৈ সেই তাকে দেখুৱাই আছে। কি খাইছিলা? আঙুঠি। কিণ্ডাৰ জয় খালে, সেই আঙুঠি পালে, সেইকাৰণে পূৰা ফূৰ্তি। আৰু এইফালে গৰমত একদম পূৰা ঘামি জামি অৱস্থা নাই। তাতে এইফালে সেইফালে দৌৰা দৌৰি কৰি থাকিবলগীয়া হৈছে যে। আৰু এতিয়া ব্লগটো এইখিনিতে সামৰি দিওঁ। আৰু এইফালে কাপোৰ কানি চেঞ্জ কৰাই নাই, তাকে মুখ হাত ধুওঁগৈ কৰোঁগৈ। একদম মানে গৰমত কিবা কিবি লাগি গৈছেগৈ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।